দৰ্শকলৈ স্বাগতম জনাইছোঁ। দৰ্শকসকল, প্ৰতি বছৰে 25 আগষ্টৰ পৰা 8 ছেপ্টেম্বৰলৈকে পালন কৰা হয় নেত্ৰদান পষেক। নেত্ৰদান আমি কিয় কৰিব লাগে, ইয়াৰ গুৰুত্ব কি, এই প্ৰসংগতে আমি কথা পাতিম। ইয়াৰ বাবে আজি আমাৰ লগত উপস্থিত আছে নগাঁৱৰ চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক তথা চকু ৰোগ বিশেষজ্ঞ ডক্টৰ গোবিন্দদেৱ শৰ্মা। প্ৰথমে আপোনাক নমস্কাৰ জনাইছোঁ। আপুনি অকণমান আমাক ক'ব নেকি যে চকুদান আমি কিয় কৰিব লাগে, কিয় এই পষেক পালন কৰা হয়? আপুনি গম পায় যে দৃষ্টিয়ে হৈছে ঈশ্বৰৰ এক মহাদান, যাৰ দ্বাৰা আমি এই বিদন্তীয়া পৃথিৱীৰ অপৰূপ সৌন্দৰ্য আমি উপভোগ কৰিব পাৰিছোঁ, যিটো এজন দৃষ্টিহীন লোকৰ বাবে এটা সপোনৰ দৰে। এতিয়া এই দৃষ্টিদান হৈছে কি, মানুহ এজনে মৃত্যুৰ পিছত তেওঁৰ চকুজুৰি যদি দান কৰি যায়, তেতিয়া সেই দান কৰা চকুজুৰিৰ দ্বাৰা আমি দুজন কৰ্ণীয়াজাত অন্ধতাত ভোগা ৰোগীক আমি দৃষ্টিদান কৰিব পাৰোঁ। গতিকে এই মহৎ দানটো মৃত্যুৰ পিছত এজন মানুহৰ শৰীৰটো দাহ বা কবৰস্থ নকৰি দুজন অন্ধ লোকৰ কাৰণে যদি যি দান কৰি যায়, সেইটোকে কোৱা হৈছে নেত্ৰদান। হয়, নেত্ৰদান কিমান বয়সৰ পৰা কৰিব পাৰে? চাওক, এই বয়সৰ ক্ষেত্ৰত তেনেকুৱা কোনো ধৰণৰ আমাৰ নাই। আপুনি যিকোনো মানুহেই ইয়াক জাতি ধৰ্ম, মই কৈছোঁ যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিকোনো বয়সৰ মানুহেই নেত্ৰদান কৰিব পাৰে। হয়, আৰু আমাৰ ভাৰতবৰ্ষ বা আমাৰ অসমত ইয়াৰ অভাৱ কিমান আমাৰ দৰকাৰ হয়, কিমান আমি ফিল আপ কৰিব পাৰিছোঁ? চাওক, আমাৰ গোটেই ভাৰতবৰ্ষতে এতিয়া প্ৰায় 1 পৰা 2 নিযুত লোক কৰ্ণীয়াজাতীয় অন্ধতাৰ দ্বাৰা ভুগি আছে, আৰু এই সংখ্যাটো প্ৰত্যেক বছৰেই বাঢ়ি আছে। আৰু চবতকৈ দুখ লগা কথা হৈছে কি, এই যিসকল লোক এই ধৰণৰ কৰ্ণীয়াজাতীয় অন্ধতাত ভুগিছে, তাৰে 60% হৈছে শিশু। তেওঁলোকে জীৱনৰ প্ৰথম 3টা বা 4টা বছৰৰ ভিতৰতেই এই দৃষ্টিহীনতাক আঁকোৱালি ল'ব লগা হৈছে। এতিয়া ইমান ডাঙৰ এটা সমস্যাৰ কাৰণে কিন্তু আমি যিটো চকুদান কৰিছোঁ, চকুদানৰ প্ৰক্ৰিয়াটো এতিয়াও ভাৰতবৰ্ষত যথেষ্ট চালুকীয়া অৱস্থাতে আছে। কাৰণ প্ৰায় 80 লাখ বছৰেকত প্ৰায় 80 লাখ মানুহৰ মৃত্যু হয় আমাৰ ভাৰতবৰ্ষখনত। কিন্তু সেই অনুপাতে এই আমি এতিয়া পোৱা পৰিসংখ্যা অনুসৰি প্ৰায় 22,000 যোৰমান চকুৱে সংগ্ৰহ কৰা হয়, আৰু সেই সংগ্ৰহিত চকুখিনিৰ দ্বাৰা আমি কৰ্ণীয়াজাতীয় অন্ধতা দূৰ কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ। ইয়াকে আমি এটা অপাৰেশ্যন কৰা হয়, তাক আমি কৰ্ণীয়া সংস্থাপন কৰা হয়। কৰ্ণীয়া সংস্থাপন কৰা বুলি কওঁ, কৰ্ণীয়া ট্ৰান্সপ্লেণ্টেশ্যন। সেইটোৰ দ্বাৰা আমি এই কৰ্ণীয়াজাতীয় অন্ধতা দূৰ কৰাৰ কাৰণে এই যি ব্যৱস্থাটো লোৱা হৈছে আমাৰ নগাঁৱত, এই নেত্ৰদান কেন্দ্ৰ ক'ত আছে? আমাৰ আচলতে আই বেংক আমাৰ নগাঁও মেডিকেল কলেজত এতিয়ালৈকে হোৱা নাই, কিন্তু আই ডনেশ্যন চেণ্টাৰ এটা আমাৰ নগাঁৱত আছে। গতিকে কোনোবা মানুহে যদি চকুৰ কাৰণে তেওঁলোকে নেত্ৰদান কৰিব বিচাৰে, তেতিয়াহ'লে সেই আই ডনেশ্যন চেণ্টাৰৰ লগত যোগাযোগ কৰি পেলাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আবেদন কৰিব লাগিব? হয়, ইয়াৰ কাৰণে তেওঁলোকে গ'লে এখন ফৰ্ম ফিল আপ কৰিব লাগে। সেই ফৰ্ম ফিল আপখন আমি প্লেচ কাৰ্ড বুলি কওঁ। সেইখনত সুন্দৰকৈ তেওঁলোকৰ নাম, তেওঁলোকৰ এড্ৰেছ দিব লাগিব, আৰু 2জন আপুনি সাক্ষী দিব লাগিব। তাতে এজন সাক্ষী তেওঁলোকৰ নিকটাত্মীয় হ'ব লাগে। হয়, যাতে নিকটাত্মীয় হোৱাৰ কথাটো আপোনালোকে নিশ্চয় বুজিছে, যাতে মৃত্যুৰ পিছতে তেওঁলোকে আমাক খবৰটো দিয়ে। হয়, আৰু এইকে দিলে এখন চাৰ্টিফিকেট দিয়া হয়। এইখন দিয়াৰ পিছত এখন চাৰ্টিফিকেট দিয়া হয়। চাৰ্টিফিকেটখন যদি তেওঁৰ লগত থাকে, তেতিয়া আমি গম পাই থাকোঁ যে তেখেতে অলৰেডি তেওঁলোকে নেত্ৰদান কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। হয়, দৰ্শকসকল, আপোনালোকে গম পালে, এতিয়া নেত্ৰদান পষেক চলি আছে। আপুনি যদি নেত্ৰদান কৰিব খুজিছে, বা আপুনি যদি কাৰোবাক নেত্ৰদান কৰি থৈ যাব খোজে মৃত্যুৰ আগত, বা আপুনি নেত্ৰদান কৰি থ'ব পাৰে, সময়তহে চকুজুৰি আপোনাৰ পৰা সংগ্ৰহ কৰিব, আৰু আপুনি জনা কথাখিনি আন 10জনক আপুনি জনোৱাৰ ব্যৱস্থা কৰিব। আৰু এই ক্ষেত্ৰত প্ৰচাৰ মাধ্যম, ইলেক্ট্ৰনিক মাধ্যম বা বাতৰি কাকতৰ যথেষ্ট ভূমিকা আছে, পঞ্চায়তৰ ভূমিকা আছে, শিক্ষকৰ ভূমিকা আছে। তেতিয়াহে এই কথাখিনি ৰাইজৰ মাজলৈ লৈ যাব পাৰিব। আজি আমাক নেত্ৰদান পষেকত তেখেতে ভালেমান পৰামৰ্শ আগবঢ়ালে, আৰু আমি ভাবিছোঁ এই কথাৰ পৰা আপোনালোক নিশ্চয় উপকৃত হ'ব। আৰু আপোনাকো আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ চেনেলৰ তৰফৰ পৰা, যিহেতু আপুনি এই কথাখিনি কৈ আমাক উপকৃত কৰিলে। নমস্কাৰ। ধন্যবাদ।